নিকুঞ্জ এডুকেশ্যন চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি বিশেষ 10টা মান কুৱেশ্যন লৈ আহিছো। তেনেকুৱা কুৱেশ্যন নহয়, তোমালোকৰে কুৱেশ্যন হয়। ৰিজাল্ট কেতিয়া দিব? আমাৰ যেটো নেকি গ্ৰেড 3 আৰু গ্ৰেড 4 ভাইভা যেটো হৈ গল, গ্ৰেড 3 এক্সামটো হৈ গল বাৰু, আৰু গ্ৰেড 4 যেটো ভাইভা হৈ গল, কেতিয়া ৰিজাল্ট দিব? আৰু আমাৰ যেটো নেকি গ্ৰেড 4 ভাইভাটো আকৌ পৰীক্ষা হ'ব নেকি, নে হেনেকৈয়ে আমাক সিলেকশন কৰিব? আৰু তোমালোকৰ যদি কিবা প্ৰশ্ন সুধিব লগা আছে কমেন্টত জনাই দিব। এতিয়া ফাৰ্স্ট পইণ্ট লৈ আহো। প্ৰথম কথাটো ৰিজাল্ট। আমাৰ থাৰ্ড গ্ৰেডৰে নহওক বা ফৰ্থ গ্ৰেডৰে নহওক, আমাৰ যেটো নেকি প্ৰথম থাৰ্ড গ্ৰেডটো কৈছো, থাৰ্ড গ্ৰেডৰ ৰিজাল্টটো কেতিয়া দিব? আমাক এক লগত নিদিয়ে, থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডটো বেলেগ বেলেগ কৈ দিব। ধৰা হল আগতে আমাৰ থাৰ্ড গ্ৰেডটো দিলে, থাৰ্ড গ্ৰেডটো দিয়াৰ পিছত 10-15 দিনৰ পিছতহে আমাৰ ফৰ্থ গ্ৰেডৰ ৰিজাল্টটো দিব। প্ৰথম কথা, আমাৰ প্ৰথমতে হৈছিল গ্ৰেড 4 ভাইভাটো, কিন্তু আমাৰ গ্ৰেড 4 ভাইভাটো আগতে ৰিজাল্ট দিয়াৰ সম্ভাৱনা নাই। সেইখিনিত মানে আমাৰ তেওঁলোকে এতিয়াও জানো ভাবি আছে, তেওঁলোকে ডাইৰেক্টলি কোনো নটিচ দিয়া নাই বাৰু, এক্সাম পাতিব নে নাই, তেনেকুৱা তেওঁলোকে কি বা ডিসিশন লৈছে তেওঁলোকে জানিব হয়তো। কিন্তু আৰু আমাৰ যিসকলৰ কেণ্ডিডেট আমাৰ আছিল, সেই সকলোতো এতিয়া তেওঁলোকে চিন্তিত হ'ব, আমি পঢ়িব লাগিব নে নাই, যিসকলে গ্ৰেড 4 ভাইভা দিলে বাৰু। আৰু যদি হঠাতে পৰীক্ষা হয় বুলি কয়, তেতিয়াতো সমস্যা হৈ যাব, নপঢ়িলেতো পৰীক্ষাত উত্তীৰ্ণ হোৱাটো কঠিন হৈ যাব। আৰু সেইটো যিয়ে নহওক, আমাৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনাটো কিটা? ভাইভাৰ ৰিজাল্টটো কৈছো মই, ভাইভাৰ ডাইৰেক্ট সিলেকশন কৰাটো মই কোৱা নাই বাৰু। ভাইভাৰ ৰিজাল্টটো আমাক এটা কি মাহ আছে? জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, আমাৰ অক্টোবৰৰ লাগি চান্স নাই দিয়া। এই 3 মাহটো আমাৰ ৰিজাল্ট দিয়াৰ চান্স নাই, কাৰণ এই 3 মাহত আমাৰ ফৰেষ্ট গাৰ্ডৰ ফিজিকেল টেষ্ট হ'ব, আৰু আমাৰ যেটো নেকি ভিচিডিসি সেক্ৰেটাৰী আছিল সেইটো ৰিজাল্ট দিব, তাৰ এপইন্টমেন্টও দিব, আৰু তেনেকৈয়ে এই 3 মাহটো তেনেকৈ গুচি যাব। তেতিয়া হলে আমাক নৱেম্বৰ বা ডিসেম্বৰ এই 2টা মাহৰ ভিতৰত দিব পাৰে। নৱেম্বৰত নিদিলেও কিন্তু ডিসেম্বৰতো দিয়াটো 100% চিয়ৰ, ডিসেম্বৰত দিব। আৰু দিয়াৰ পিছত তোমালোকে জানাই এক্সাম পাতিব নে নাই, তেতিয়া ডিক্লেয়াৰ কৰি দিব তেওঁলোকে। ৰিজাল্টটো দিয়াৰ আগ মুহূৰ্তত ডিক্লেয়াৰ কৰিব দেই, এক্সাম পাতিব নে নাই। আকৌ থাৰ্ড গ্ৰেডৰো তেনেকুৱাই সিচুৱেশ্যন, যদিহে আমাক থাৰ্ড গ্ৰেডৰ এক্সামটো ফৰ্থ গ্ৰেডতকৈ আগত দিব পাৰে, কিন্তু অকমান ফৰ্থ গ্ৰেডৰ যেটো নেকি ভাইভা ৰিজাল্ট অলপমান সেইটো খেলি মেলি হ'বও পাৰে, যিহেতু সেইকাৰণে থাৰ্ড গ্ৰেডৰ ৰিজাল্টটো আগতে অহাটো বেছি চান্স, আৰু থাৰ্ড গ্ৰেডৰ ভাইভাও পাতিব যিহেতু, সেইকাৰণে থাৰ্ড গ্ৰেডৰটো আগতে ৰিজাল্ট দিব, তাৰ পিছতহে আমাৰ ফৰ্থ গ্ৰেডৰ আহিব। আৰু তোমালোকৰ প্ৰশ্ন হয়, যদিহে ভাইভাৰ পৰা সিলেকশন কৰে, ফৰ্থ গ্ৰেডৰটো কৈছো, তেতিয়া হলে যিসকলক কুৱেশ্যন সোধা নাই, মোক বহুতে মেছেজ কৰিছে প্ৰাইভেটলি হোৱাটছআপত, তেওঁলোকে সুধিছে মোক, মানে তেওঁলোকক কেৱল ইন্ট্ৰডাকচনটোহে সুধিছে, বাকি একো আৰু কুৱেশ্যন সোধা নাই, তেওঁলোকক তেনেকৈ পঠাই দিছে। তেওঁলোককতো যদিহে ডাইৰেক্ট ভাইভাত সিলেকশন কৰে, তেনেহলে তেওঁলোকক ৰিজেক্ট কৰিবই, এইটো 100% চিয়ৰ। আৰু তোমালোকে ইয়াৰ পৰা কিছুমান বেয়াও পাব পাৰে দেই এইখিনি কোৱাৰ কাৰণে, কিন্তু মই সিহঁতৰ অফিচিয়েলি কথাখিনিয়ে কৈছো। আগৰ পৰাই চলি আহিছে, ফৰ্থ গ্ৰেডৰটো এক্সাম পাতাৰ চান্সটো বেছি আছে, এনেকৈ সিলেকশন কৰা নাই কিন্তু আগতে। কিন্তু যিখিনি নেকি এক্সাম পাতিছিল আগতে, তেনেকুৱা ইমানো হাই কাট-অফ যোৱা নাছিল বাৰু। তেনেকে সেইখিনিৰ ওপৰত মই আৰু অলপ কৈ দিছো তোমালোকক, মানে ফৰ্থ গ্ৰেডটো কৈছো দেই, থাৰ্ড গ্ৰেডটো কোৱা নাই বাৰু। ফৰ্থ গ্ৰেডটো তোমালোকে প্ৰথম কথা, ভাইভাত যদিহে আমাক সিলেকশন তেনেকৈ কৰে, তেতিয়াহ'লে তেওঁলোকে তেনেকৈ নকৰিলে হয়, প্ৰশ্ন সুধিলে হয়। প্ৰথম কথাটো কৈছো দেই,
মই 100% বুলি কোৱা নাই বাৰু তোমালোকক চান্স আছে এক্সাম পাতাৰ একেবাৰে যে এক্সাম নাপাতেই তেনেকুৱা নহয় তেওঁলোকে নটিচ নিদিয়ালৈকে আমি একো ক'ব নোৱাৰিম সেই বিষয়টোৰ ওপৰত যেহেতু তেওঁলোকে মই চান্সটোহে কৈছোঁ তোমালোকক আছে তোমালোকে এতিয়া নপঢ়িলে নহ'ব কাৰণ পঢ়িব লাগিব নপঢ়িলে হঠাৎ যদি এক্সাম হ'ব বুলি কয় তেতিয়া কি কৰিবা পঢ়িব লাগিব সেইখিনি কাৰণে মই কৈ আছোঁ এই ভিডিঅ'টো সেই কাৰণে গুৰুত্ব আকাৰে তোমালোকে শুনিবা আৰু আমাক ডাইৰেক্ট তেনেকৈ ভাইভেট সিলেকশ্যন নকৰে আৰু সিলেকশ্যন কৰিলে সব সকলোকে আমাৰ কুৱেশ্যন সুধিলে হয় আৰু কুৱেশ্যনখিনি পাইলেও বা নোৱাৰা সকলক সিলেকশ্যন নকৰিলে হয় ৰিজেক্ট কৰিলে হয় আৰু যিসকলে পাৰিছে তেওঁলোকক সিলেকশ্যন কৰিলে হয় তাৰপিছত ডাইৰেক্ট আমাৰ ফাইনেল মেৰিট আহি গ'ল হয় এতিয়াতো তেনেকুৱা হোৱা নাই কোনো কথা হয়নে নহয় এতিয়া বহুতকে কুৱেশ্যন সোধা নাই আৰু কুৱেশ্যন নুসুধা মানে এক্সাম পাতিব এইটোত জাষ্ট তেওঁলোকে মানুহজন বা কেণ্ডিডেটজন উপস্থিত আছে নে নাই না তেওঁলোকে এনেই চিটটো দখল কৰি থৈছে তেনেকুৱা কণ্ডিশ্যনক লৈ এইটো ভাইভাটো পতা হৈছে মানে বহুতে ভাবিছে কি ডাইৰেক্ট ইয়াৰ পৰাই আমাক চাকৰি দিব তেনেকুৱা নহয় তেনেকুৱা কোনো ইমান সহজ নহয় আজিৰ যুগত তেনেকৈ চাকৰি দিব সেইটো ইমান সহজ কথা নহয় বাৰু আৰু এক্সামটো পাতিবই চান্স আছে মই 100% কোৱা নাই পাতিবই বুলি আৰু তোমালোকে যদি মোৰ পৰা পঢ়িব বিচাৰে তেনেহ'লে তোমালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা মই ফ্ৰীতে দি দিম বাৰু আৰু কিছুমান আছে তোমালোকক মই কৈ দিম কম প্ৰাইচত এতিয়া নহয় তোমালোকে এতিয়া জাষ্ট জিকে নৰ্মেল জিকেখিনি চাই যাব আৰু থাৰ্ড গ্ৰেডটো পুনৰবাৰ আহিছোঁ থাৰ্ড গ্ৰেডটোলৈ আৰু থাৰ্ড গ্ৰেডৰখিনিও তোমালোকে ভাইভাৰ কাৰণে অলপ দুই এটা ভিডিঅ' চাই থাকিব পাৰা এই চেনেলতে পাব ভাইভাৰ টিপছবোৰ এই চেনেলতে পাই যাব আৰু তোমালোকক থাৰ্ড গ্ৰেডৰ যি সকলোৱে দিছে তোমালোকৰ যদি ভাল হৈছে তোমালোকে মোক কমেণ্ট কৰি জনাই দিব আৰু যিসকলৰ একেবাৰে ভাল হোৱা নাই তেওঁলোকে মোক কমেণ্ট কৰি জনাই দিব মই তেওঁলোকৰ সলিউশ্যনটো দি দিব পাৰিম আৰু যিসকলৰ ইমান ভালো হোৱা নাই বা বেয়াও হোৱা নাই তেওঁলোকে মোক এটা ফিডবেক দি দিব আৰু তোমালোকৰ যিসকলৰ একেবাৰে ভাল হোৱা নাই তেওঁলোকক মই কৈছোঁ মোৰ চেনেলটোৰ পৰা তোমালোকে 100% পঢ়িব পাৰিবা জিকে ৰিজনিং মেথছ আৰু তোমালোকৰ যিখিনি নেকি জিকেৰ ভিতৰত ছায়েন্সবোৰো পঢ়ি আছে দেই ছায়েন্সখিনিও পঢ়ি আছে ইকনমিক ছায়েন্সো পঢ়ি আছে এইবোৰ জিঅ'গ্ৰাফি যিয়ে হওক তাকে কয় জিকে জেনেৰেল নলেজ আমাৰ জেনেৰেল নলেজ সেইখিনি থাকিবই লাগিব যিহেতু আৰু সেইখিনিৰ বেষ্টৰ ওপৰত মই ভিডিঅ' দি দিম আৰু মই ভাবিছোঁ কেতিয়াবা প্ৰত্যেক দিনে দিম বুলি ভাবিছিলোঁ তোমালোকে ক'বাচোন মই এভৰি ছানডে দিম না প্ৰত্যেক এভৰিডে দিম মই প্ৰত্যেকটো ৰবিবাৰে দিম নে প্ৰায়ে দি থাকিম মই ভিডিঅ'বোৰ তোমালোকে কমেণ্ট কৰি জনাই দিব আৰু যদি কিবা সুধিব লগা আছে মোক কমেণ্ট কৰি জনাই দিব আৰু মই অহাকালিৰ পৰা তোমালোকক দি যাম আৰু কাৰেণ্ট এফেয়াৰটো মেইনলি কাৰেণ্ট এফেয়াৰ এতিয়াৰ পৰা তোমালোকে চাই থাকিবা কাৰেণ্ট এফেয়াৰ ষ্টেটিক জিকে এইখিনি বেছি গুৰুত্বপূৰ্ণ হয় মেথছ আৰু ৰিজনিংটো হয়েই সেইখিনি মই নহয় বুলি কোৱা নাই কিন্তু ষ্টেটিক জিকে আৰু কাৰেণ্ট এফেয়াৰ আৰু বহুতে পাৰে বাৰু মেথছ আৰু ৰিজনিংটো কিন্তু ষ্টেটিক জিকে আৰু কাৰেণ্ট এফেয়াৰটো মানে আগতে চোৱাখিনি নহ'ব এতিয়া নতুন চাব লাগিব যিখিনি হৈ আছে আৰু অসমত বহুখিনি তেনেকুৱা এতিয়াও নতুন কিছুমান পদৰো সৃষ্টি কৰিছে বা স্কিম লঞ্চ কৰিছে তেনেকুৱা আৰু মোৰ এই চেনেলটোতে পাই থাকিব তোমালোকে ষ্টেটিক জিকেটো এভৰি 9 AM পাই যাবা মৰ্ণিং 9 AM তোমালোকে পাই যাবা অহাকালিৰ পৰা ষ্টাৰ্ট হৈ যাব ষ্টেটিক জিকে দেই ষ্টেটিক জিকে আৰু কাৰেণ্ট এফেয়াৰ দুয়োটা একেলগত কৰি দিম আৰু ভিডিঅ'টো বেছি লং নহয় বাৰু সেইটো অলপ মই শ্বৰ্ট কৰিবলৈ চেষ্টা কৰিম যাতে তোমালোকৰ সময়বোৰ বাচি যায় আৰু তোমালোকেও ভিডিঅ'টো চাই পেলাই কিবা বেলেগ পঢ়িব পাৰা বা বেলেগ কিবা কাম কৰিব পাৰা তোমালোকে যি কৰি আছা সেইখিনি কৰিব পাৰে আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যিসকলে মোৰ টেলিগ্ৰামত জইন হোৱা নাই তেওঁলোকে জইন হ'ব কাৰণ মই সকলো PDF দি থাকিম আৰু এইকেইদিন মই বেছিকৈ তোমালোকক কিবা পৰামৰ্শ দিব লগা আছে যে দি থাকিম এইকেইদিনৰ ভিতৰত আৰু মোৰ BTR সম্পূৰ্ণ A to Z তথ্য এই চেনেলটোত পাব BTR যিমানখিনি আছে আৰু সিফালে ADR যদি ADR তোমালোকে পঢ়িব বিচাৰা সেইটোও পাৰিবা থেংক ইউ